जोरहाट नगर ब्लॉक कांग्रेस के अध्यक्ष जयंत बरुआ ने बुधवार को जोरहाट कांग्रेस भवन में आयोजित एक संवाददाता सम्मेलन में विभिन्न सामाजिक एवं सांस्कृतिक कार्यक्रमों की घोषणा की। उन्होंने बताया कि कांग्रेस नेता राहुल गांधी के जन्मदिवस के अवसर पर 19 जून को जोरहाट में निःशुल्क नेत्र एवं स्वास्थ्य जांच शिविर आयोजित किया जाएगा। ये शिविर विभिन्न वार्डों में लगाया जाएगा ताकि अधिक से अधिक लोगों को स्वास्थ्य सेवाओं का लाभ मिल सके। 1, 2, 4, 5 एवं 6 नंबर वार्ड के लोगों के लिए वार्ड नंबर 4 स्थित राय बहादुर लेन की कालीबाड़ी मंदिर में 8 से 16 नंबर वार्ड के निवासियों के लिए, जोरहाट जिला कांग्रेस भवन में 19 नंबर वार्ड के लिए बोरीगांव, पुरतानिया, बरनामघर रंगमंच परिसर में तथा 17 नंबर वार्ड के लिए कालीबाड़ी मंदिर परिसर में स्वास्थ्य जांच शिविर आयोजित किया जाएगा। जयंत बरुआ ने सभी नागरिकों से इस शिविर में भाग लेने और सहयोग करने की अपील की है। इसके अलावा जोरहाट नगर ब्लॉक कांग्रेस समिति के तत्वाधान में 20 जून को विष्णु राभा दिवस के उपलक्ष्य में विभिन्न प्रतियोगिताओं का आयोजन किया जाएगा। कक्षा 8, 9 एवं 10 के विद्यार्थियों के लिए ऑनलाइन निबंध प्रतियोगिता तथा कक्षा 5, 6 एवं 7 के विद्यार्थियों के लिए राभा संगीत प्रतियोगिता आयोजित की जाएगी। कार्यक्रम दोपहर 1 बजे से शुरू होगा। जयंत बरुआ ने कहा कि इन कार्यक्रमों का उद्देश्य है समाज में स्वास्थ्य जागरूकता बढ़ाना तथा महान सांस्कृतिक व्यक्तित्व विष्णु राभा के योगदान को नई पीढ़ी तक पहुंचाना है। जोरहाट से जितेंद्र सोमानी की रिपोर्ट। आंतरिक धन्यवाद और शुभेच्छा ज्ञापन কৰিছোঁ সাংবাদিক বন্ধুসকল আৰু আমাৰ নগৰ ব্লকৰ মোৰ লগত আছে পবিত্ৰ দাস আৰু কিষাংকুক শৰ্মা। অহা ইংৰাজী 19 জুন 2026 তাৰিখে আৰু 20 জুন তাৰিখে আমি দুটা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী অনুসৰি আমাৰ APCCৰ নিৰ্দেশ মৰ্মে আমি দুটা কাৰ্যসূচী পালন কৰিবলৈ লৈছোঁ। 19 জুন আমাৰ যুৱ নেতা কংগ্ৰেছ দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়া দেৱৰ জন্মতিথি। জন্মদিনৰ দিনাই আমি তেখেতৰ হৈ ৱাৰ্ডৰ নগৰ ব্লকৰ প্ৰায় 74টা বুথ আছে আৰু 19টা আমাৰ ৱাৰ্ড আছে। এই কেইটা ৱাৰ্ড সামৰি আমি কিছুমান স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ বিনামূলীয়া হ'ব। তাৰ লগতে আমি স্বাস্থ্য শিবিৰৰ লগত সংগতি ৰাখি আমি ক'ৰবাত চকু পৰীক্ষা, ক'ৰবাত দন্ত পৰীক্ষা, ক'ৰবাত পূৰা শৰীৰ পৰীক্ষা ইত্যাদিবিলাকৰ ব্যৱস্থা আমি কৰিছোঁ। সেই অনুসৰি আমি পুৱা 9 বজাৰ পৰা যোৰহাট জিলা কংগ্ৰেছ ভৱনত আমি এটা ফ্ৰী আই কেম্পৰ ব্যৱস্থা কৰিছোঁ। যিটো আই কেম্পত প্ৰায় আমাৰ 8, 9, 10, 11, 12, 13, 14, 15, 16 এইকেইটা ৱাৰ্ড সামৰি ল'ব। ইয়াত প্ৰায় 10জনীয়া এটা গ্ৰুপ থাকিব। এই গ্ৰুপটোৰ ভিতৰতে সম্পূৰ্ণ চকুৰ পৰীক্ষা বিনামূলীয়া হ'ব আৰু তেওঁলোকে কাৰোবাৰ যদি এই পৰীক্ষাত কিবা ধৰা পৰে তেতিয়াহ'লে আৰু ৰচনা প্ৰতিযোগিতাখিনি আছিলে 8, 9, 10 এইটো হ'ব 5, 6, 7। এই 5, 6, 7ত আমি সংগীত প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিছোঁ। তাতো 3টাকৈ প্ৰাইজ থাকিব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু বাকী যি পাৰ্টিচিপেণ্ট কৰিব তেওঁলোককো আমি উদগনিমূলক হিচাপে দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও মহুৱা মিত্ৰ দাস আমাৰ এগৰাকী যশস্বী শিল্পী যোৰহাটৰ, তেখেতে দুটাকৈ ৰাভা সংগীতৰ লগত সংগতি ৰাখি দুটা নৃত্য প্ৰদৰ্শন কৰিব কণ মইনা মণিহঁতৰ দ্বাৰা। আৰু আমি ভাবিছোঁ যদি সম্ভৱ হয় ইয়াৰ মাজতে 2-4টা আমি সম্বৰ্ধনা অনুষ্ঠানো ৰাখিম। গতিকে এই সম্বৰ্ধনা অনুষ্ঠানত যিসকল শিল্পী আহিব, প্ৰায় 5জনমান শিল্পীক আমি ব্যৱস্থা কৰিছোঁ ইতিমধ্যে। তেওঁলোকে 50-50 মানে আমাক এক্সপিৰিয়েঞ্চ দি থৈছে, আহিব পাৰিব নোৱাৰে। যদি হয় আমি সেই সম্বৰ্ধনা অনুষ্ঠানটো হয়তো ইয়াত ৰাখিম। গতিকে ইয়াতে এই মূল দুটা বিষয়বস্তু লৈ আজি আপোনালোকক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আৰু এই দুটা বিষয়বস্তুৰ ওপৰত আপোনালোকে যদি অকণমান আমাক ভালকৈ সঁহাৰি জনাই পাব্লিচিটিটো ভালকৈ কৰি দিয়ে, আমি তেতিয়া অনাগত দিনত এই যি উঠি অহা যি প্ৰজন্ম তেওঁলোকক আমি কিছু এটা উৎসাহ জনাব পাৰিম বুলি ভাবিছোঁ। ধন্যবাদ। এইখিনি सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और